ফিফা বিশ্বকাপৰ ফাইনেল উপভোগ কৰিবৰ বাবে পুৱতি নিশালৈ খোলা ৰাখিব পাৰিব হোটেল ৰেস্তোৰাঁ। ফেচবুক লাইভত পুনৰ এই ঘোষণা মুখ্যমন্ত্ৰীৰ। CM ফিফা ফেন পাৰ্কত পুৱতি নিশালৈ খেল উপভোগ কৰাটোৱে নতুন অসমৰ প্ৰতিচ্ছবি মনত পেলাই দিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এদিন বন্দুক বাৰুদৰ ধোঁৱাৰে আৱৰা অসমত পুৱতি নিশালৈ ফুটবল উপভোগ কৰাটোক ৰাজ্যৰ ৰূপান্তৰৰ যাত্ৰা আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে। ফিফা বিশ্বকাপৰ ফাইনেল খেলখনো CM ফিফা ফেন পাৰ্কত উপভোগ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। ফুটবল প্ৰেমীসকলক বিশ্বকাপৰ ফুটবললৈকে আগতীয়াকৈ বহুত শুভেচ্ছা জনাইছো। যোৱাকালি আমি খেলখন চালো যে কেনেকৈ প্ৰথম 84 মিনিটছলৈকে সকলোৱে ভাবিছিল যে ইংলেণ্ডে জিকিব, কিন্তু তাৰ পিছত আৰ্জেণ্টিনাই দুগলকৈ ইংলেণ্ডক দিলে, ইংলেণ্ড হাৰিলে আৰু আৰ্জেণ্টিনা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে। আমি অসমত এইবাৰ এই ফুটবলৰ বিশেষকৈ ফিফা ৱৰ্ল্ড কাপ যাতে সকলোৱে চাব পাৰে, তাৰ কাৰণে আমি CM ফিফা ফুটবল পাৰ্ক গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ, উত্তৰ লখিমপুৰকে ধৰি কেইবাখনো চহৰত আয়োজন কৰিছিলো। যুৱ প্ৰজন্মৰ লগতে এক প্ৰকাৰ সকলো প্ৰজন্মৰ ল'ৰা ছোৱালী, ডেকা গাভৰু, পুৰুষ মহিলা সকলোৱে পুৱতি নিশালৈকে এই ফেন ক্লাবত ফুটবল উপভোগ কৰা দৃশ্যই সঁচাকৈয়ে এখন নতুন অসমৰ প্ৰতিচ্ছবি আমাক মনত পেলাই দিয়ে। এদিন বন্দুক বাৰুদৰ ধোঁৱাৰে আৱৰা এই অসমখনত পুৱতি নিশালৈকে ফুটবল উপভোগ কৰা সঁচাকৈয়ে ই এক অভূতপূৰ্ব ৰূপান্তৰৰ যাত্ৰা। যোৱাকালি মই আৰু এটা ঘোষণা কৰিছিলো যে ছেমি ফাইনেল আৰু ফাইনেল চাবৰ বাবে সুবিধা হোৱাকৈ ৰাতিপুৱালৈকে অৰ্থাৎ যেতিয়ালৈকে খেলখন চলি থাকে পুৱতি নিশালৈকে আমি যদি পাৰ্মিশ্যন বিচাৰে আমি ৰেষ্টুৰেণ্ট বা হোটেলবিলাক খোলা ৰাখিম। আৰু যোৱাকালি তেনেকৈ গুৱাহাটীত বহু কেইখন ৰেষ্টুৰেণ্ট হোটেল নিশালৈকে খোলা আছিলে, সকলোৱে ফুটবল একেলগে উপভোগ কৰিছিলে। মই শান্তি শৃংখলা বজাই ৰাখি ৱৰ্ল্ড কাপ ফাইনেলো এনেদৰে সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাম। আৰু ৱৰ্ল্ড কাপ ফাইনেল উপলক্ষে যিসকলে হোটেল ৰেষ্টুৰেণ্ট নিশালৈকে খোলা ৰাখিব খোজে খেল শেষ নোহোৱালৈকে, তেওঁলোকে ডেফিনেটলি তাক খোলা ৰাখিব পাৰিব। মই ইতিমধ্যে যোৱাকালিয়ে সেই বিষয়ে অৱগত কৰিছো।